অসম ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিয়ে অসমৰ প্ৰতিখন জিলাত ৰুজু কৰিব কেছ। ইতিমধ্যে গোচৰ ৰুজু কৰাৰ কাৰণে 3 দিন সময় বান্ধি দিছে পুৰীৰ শংকৰাচাৰ্যক বিৰুদ্ধে অসম ব্ৰাহ্মণৰ যি সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়াসকল আছে, বিষয়ববীয়াসকলে মাত্ৰ 3 দিন সময় বান্ধি দিছে। অসমৰ ব্ৰাহ্মণসকলে প্ৰকৃততে গো মাংস ভক্ষণ কৰিছিল নেকি? এই ধৰণে জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা ব্ৰাহ্মণসকলে। এই ধৰণে আজি মঙলদৈত এক সভা অনুষ্ঠিত কৰি তেওঁলোকে অসমৰ প্ৰতিটো প্ৰান্তত তেওঁলোকে গোচৰ ৰুজু কৰিব, প্ৰতিটো জিলাত প্ৰতিটো সদৰ থানাত তেওঁলোকে গোচৰ ৰুজু কৰিব। ইতিমধ্যে তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভা বা মূল সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়াসকলে জাঙুৰ খাই উঠিছে। প্ৰকৃততে তেওঁলোকক অপমান কৰা বুলি তেওঁলোকে দ্বিধাবোধ কৰিছে। তেওঁলোকে শংকিত হৈছে প্ৰকৃততে ব্ৰাহ্মণসকলে গো মাংস ভক্ষণ কৰিছিল নেকি? এই ধৰণে তেওঁলোকে আজি সাজু হৈছে। মই পুনতে ব্ৰাহ্মণসকল আছে, ব্ৰাহ্মণসকলৰ ওচৰলৈ গৈছোঁ। প্ৰকৃততে গো মাংস ব্ৰাহ্মণসকলে ভক্ষণ কৰিছিলে নেকি? প্ৰথমতে মই ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক হিচাপে ND24ক ধন্যবাদ জনাইছোঁ। আমি আজি অসমৰ ব্ৰাহ্মণসকলৰ হৈ সন্মিলিতভাৱে আমি এক সংবাদমেলৰ আয়োজন কৰিছোঁ আৰু এই সংবাদমেলৰ জৰিয়তে সমগ্ৰ অসমৰ ব্ৰাহ্মণসকলৰ হৈ যোৱা 20 জুন তাৰিখে পুৰীৰ শংকৰাচাৰ্যই যি এটা বিৰূপ মন্তব্য কৰিছে, অসমৰ ব্ৰাহ্মণসকলে গো মাংস ভক্ষণ কৰে আৰু এই গো মাংস ভক্ষণ কৰা কাৰ্যক তেওঁ ৰোধ কৰিবলৈ তেওঁ অসমলৈ আহি অসমৰ ব্ৰাহ্মণসকলক বুজনি দি তেওঁ এইটো বন্ধ কৰিছে। এই ধৰণৰ এটা অপব্যাখ্যা কৰিছে, গোকাত মিছা কথা কৈছে আৰু ব্ৰাহ্মণসকলকেই নহয় অসমৰ সনাতনী সমাজক তেওঁ এটা অতি মানে বিৰূপ মন্তব্যৰে গোটেই ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ মানুহৰ লগত এটা বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে। ইয়াত ৰাজনৈতিক অভিসন্ধি থাকিব পাৰে আৰু এতিয়া বৰ্তমানৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে গো মাংস বা গোবধৰ বিপৰীতে এক পদক্ষেপ লৈছে। অসমৰ বিভিন্ন হিন্দু সনাতনীসকলৰ যি মন্দিৰত সন্মুখত গো মাংস মানে পেলাই এটা অশুভ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তাৰ বিপক্ষে তেওঁ জেহাদ ঘোষণা কৰিছে। হয়তো ইয়াৰ বিপৰীতে কিবা এটা অভিসন্ধিমূলক ৰাজনৈতিকমূলকভাৱে তেওঁ এই মন্তব্য কৰিব পাৰে। আমাৰ সন্দেহ হৈছে যা হওক এনেকুৱা এটা নিন্দনীয় কাৰ্য কৰাৰ কাৰণে আচলতে অকল ব্ৰাহ্মণকেই নহয় অসমৰ এই সনাতনী সমাজখনক যুগ যুগ ধৰি শান্তি সম্প্ৰীতিৰে আমি এক লগ হৈ থকা অসমীয়া সমাজখনক তেওঁ বিভাজন কৰিব বিচাৰিছে আৰু অসমীয়া ব্ৰাহ্মণসকলক তেওঁ অতি তললৈ নি এটা ভাৰতবৰ্ষৰ বাকীসকলৰ লগত এটা মানে নিজ জাতি হিচাপে হয়তো তেওঁ পৰিচয় কৰাব বিচাৰিছে আৰু এইটোৱে এটা ভয়ংকৰ ভৱিষ্যতৰ মানে অশনি সংকেত এটা আনিছে। আমি এই কথাটো তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু এইটো গোকাত মিছা এজন ধৰ্মগুৰুৱে হয়তো এনেকুৱা হ'ব পাৰে তেওঁৰ ব্যাকৰণৰ সম্পৰ্কত জ্ঞান নাই। গৌ মানে বেদকো বুজায়, তেওঁ হয়তো বেদৰ অপব্যাখ্যা গৰু মাংসৰে কৰিছে। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁক সুমতি দিয়ক আৰু আমি সময় বান্ধি দিছোঁ, অন্যথা আইনী ব্যৱস্থা ল'ম। এই ধৰণৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰোঁ। ব্ৰাহ্মণৰ প্ৰতিনিধিসকল আছে, আপোনালোকে প্ৰতিখন জিলাত কেছ ৰুজু কৰিব। ইতিমধ্যে আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, শংকৰাচাৰ্যদেৱৰ তেওঁৰ এগৰাকী ধৰ্মগুৰু, সনাতন হিন্দু সমাজে তেওঁলোকক বিশ্বাস কৰে। তেওঁ লাখ লাখ কোটি কোটি ফলোৱাৰ আছে আৰু গতিকে তেনেকুৱা এজন ব্যক্তিয়ে তেতিয়া নেকি অসমৰ ব্ৰাহ্মণসকলে গো মাংস ভক্ষণ কৰা বুলি এক ভয়ংকৰ বক্তব্য আগবঢ়াব। গতিকে এইটো কথা অসমৰ ব্ৰাহ্মণকে নহয়, সনাতনী শক্তি যিটো সমাজ আছে সমাজকে গোটেই সমাজখনকে অপমান কৰিছে। আমি গৰুক আমি মা জ্ঞান কৰোঁ। গৰু আমি বহাগ বিহুৰ দিনাখন অসমীয়া সমাজে গৰুক আনি গা ধুৱাওঁ, তেল ঘঁহি দিওঁ, সেৱা কৰোঁ, নতুন পঘা দিওঁ। গৰু তিথিৰ দিনাখন আমি তেওঁক ভালকৈ সেৱা শুশ্ৰূষা কৰোঁ। তেনেকুৱা ক্ষেত্ৰত যে গৰুক কাটি পেলাই ভক্ষণ কৰে বুলি আৰু তেওঁ হেনো আহি আমাৰ ইয়াত অসমত আহি বুজনি দিছে যে খাব নালাগে। তেওঁৰ বয়স 81 বছৰ বয়স। নিশ্চয় তেওঁ বুজনিটো আমাক 10-15 বছৰ আগত দিছে, তেতিয়া আমি গো মাংস খোৱা এৰিছোঁ, এনেকুৱা এটা বক্তব্য দিছে। গতিকে এনেকুৱা কথাই আমাক মানসিকভাৱে তীব্ৰ আঘাত আনিছে আৰু তেওঁ যথামুখ্য তেওঁ কিবা ৰাজপৃষ্ঠপোষকতাত তেওঁ কিবা দেউতাকৰ খাতিৰত বা কিবা খাতিৰত তেওঁ তাতে সেনেকুৱা আসনত বহি আছে, কিন্তু তেওঁ এটা ভয়ংকৰ মানে কি মন্তব্য আগবাঢ়িছে তেওঁ নিজে নাজানে। গতিকে তেনেকুৱা ব্যক্তিক আমি য'ৰ স্থান যিহত তেওঁক আমি মানে এজাহাৰ দি কেছ কৰি তেওঁক আমি অসমলৈ আনিব লাগে, তেওঁক আমি বুজাওক তাৰপিছত। গতিকে আমি তাৰ কাৰণে আইনী ব্যৱস্থা গ্ৰহণ কৰিম আৰু অসমৰ প্ৰতিখন থানাত
তেওঁৰ বিৰুদ্ধে আমি কেছ ৰুজু কৰিম। এই ধৰণে পুৰীৰ শংকৰাচাৰ্যৰ বিৰুদ্ধে এই ধৰণে জাঙুৰ খাই উঠিছে। অসমৰ প্ৰতিখন জিলাত কেছ ৰুজু হ'ব, গোচৰ তৰিব ব্ৰাহ্মণ সমাজে আৰু তেওঁ অসমত আহি তেওঁলোকে ক্ষমা খুজিব লাগিব, এই ধৰণে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। আপোনালোকে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকৰ কেনেধৰণৰ? আচলতে অতি দুৰ্ভাগ্যজনক কথা। 20 জুনৰ যিটো বক্তব্য, সেই বক্তব্যটোৱে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইখিনি ব্ৰাহ্মণৰ লগতে সনাতনী সংস্কৃতিৰ লগত জড়িত সকলো মানুহকে অন্তৰত আঘাত সানিছে আৰু আমাৰ আত্মসন্মান লাঘৱ হৈছে। আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ ব্ৰাহ্মণৰ দৃষ্টিত আমি উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰাহ্মণসকল যেন আমি নিজে নিজে হেয় প্ৰতিপন্ন হৈছোঁ, তেনেকুৱা অনুভৱ হৈছে। গতিকে আমাৰ ইতিমধ্যে আজি আমাৰ সন্মিলিত আমাৰ যি সমন্বয়ৰক্ষা সমিতি, ব্ৰাহ্মণ সমন্বয়ৰক্ষা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 3 দিনৰ সময় দিছে। এই 3 দিনৰ ভিতৰত যদি তেওঁ কথাখিনি উঠাই নলয় বা আমাৰ এই অসমৰ ব্ৰাহ্মণসকলৰ ওচৰত যদি ক্ষমা নোখোজে, তেওঁৰ এগেইনষ্টে প্ৰত্যেকখন জিলা সদৰত গোচৰ তৰাৰ লগতে আমাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ যোগেদি উৰিষ্যাৰ ৰাজ্যপালৰ মুখ্যমন্ত্ৰীলৈকে স্মাৰকপত্ৰ প্ৰদান কৰিব আৰু লগতে হয়তো ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব। এই ধৰণে শংকৰাচাৰ্যৰ বিৰুদ্ধে ব্ৰাহ্মণ সমাজ যি সমন্বয়ৰক্ষা সমিতি আছে তেওঁলোকে জাঙুৰ খাই উঠিছে। তেওঁলোকে এটাই কথা কৈছে, অতি সোনকালে শংকৰাচাৰ্যই ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খোজক। অসমৰ ব্ৰাহ্মণে কোনোদিন গো মাংস ভক্ষণ কৰা নাই। তেওঁলোকে সজোৰে উত্থাপন কৰিছে, যদি অতি সোনকালে তেওঁ যে অসমৰ ব্ৰাহ্মণসকলক যে ক্ষমা নোখোজে, তেওঁৰ কথা উঠাই নলয়, তেতিয়া অতি সোনকালে দৰং আয়ুক্তৰ জৰিয়তে, ৰাজ্যপালৰ জৰিয়তে তেওঁক স্মাৰকপত্ৰ প্ৰদান কৰিব আৰু অতি সোনকালে ক্ষমা খোজাৰ কাৰণে দাবী তুলিছে অসম ব্ৰাহ্মণ সমন্বয়ৰক্ষা সমিতিয়ে। আমি শংকৰাচাৰ্যলৈ ইতিমধ্যে আপোনালোকৰ জৰিয়তে কথাটো জনালোঁ। তেওঁ এটা অপব্যাখ্যা দিছে। এই অপব্যাখ্যা দিয়া কথাখিনি তেওঁ যদি 3 দিনৰ ভিতৰত সংশোধন বা উঠাই নলয়, তেতিয়াহ'লে আমি ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিৰ ফালৰ পৰা আমি তেওঁৰ বিৰুদ্ধে কেছ কৰিম। প্ৰতিখন জিলাৰ প্ৰতিটো থানাত আমি কেছ কৰিবলৈ বাধ্য হ'ম। গতিকে আমি ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, মানে আহ্বান জনাইছোঁ, অনুৰোধ জনোৱা নাই, আহ্বান জনাইছোঁ। তেওঁ 3 দিনৰ ভিতৰত হয় ক্ষমা খোজক, নহয় বাক্যটো উঠাই লওক। উঠাই ল'লে আমি একো নকৰোঁ। আৰু যোৱা 20 তাৰিখে পুৰীৰ শংকৰাচাৰ্যদেৱে অসমীয়া ব্ৰাহ্মণসকলক অতি তুচ্ছ জ্ঞান কৰি অতীজৰে পৰা অসমৰ ব্ৰাহ্মণসকলে গো মাংস ভক্ষণ কৰিছিল বুলি তেখেতে বক্তব্য ৰাখিছে। আৰু তেখেতৰ বক্তব্যই প্ৰকাশ কৰিছে যে যিজন মানুহৰ আজি 80 বা 85 বছৰ হৈছে, তেখেত অহাৰ পিছতহে তেখেতে হেনো বুজাই বৰাই আমাৰ অসমীয়া ব্ৰাহ্মণসকলক গো মাংস খোৱাৰ পৰা বিৰত কৰিছে। এই কথাত আমি অসমৰ সমস্ত ব্ৰাহ্মণ জাতিয়েই নহয়, আচলতে আমি সনাতন ধৰ্মাৱলম্বী লোকসকল আমি ক্ষুণ্ণ হৈ পৰিছোঁ। নিশ্চিতভাৱে আছে। মানে নিৰ্ঘণ্টত এটা কথা আছে যে গোমাংসং পতিতং দেশে খণ্ডে খণ্ডে মহিতলে সানঃ কাকাহ ন ভক্ষন্তি পণ্ডিতাঃ সৰ্বে। অৰ্থাৎ সহজ অৰ্থত বুজি পাইছে, গোমাংসং পতিতং দেশে, এই দেশত গোমাংসবিলাক পৰি আছে। খণ্ডং মহিতলে, এই দেশৰ সমস্ত ঠাইতে খণ্ড খণ্ড হৈ পৰি আছে। সান কাকাহ ন ভক্ষন্তি, সান মানে কুকুৰ, কাক মানে কাউৰী, ইয়াক কুকুৰ আৰু কাউৰীয়ে কেতিয়াও ভক্ষণ নকৰে। ভক্ষন্তি পণ্ডিতাঃ সৰ্বে, আৰু সকলোবিলাক পণ্ডিতেহে ইয়াক ভক্ষণ কৰিব পাৰে। এই অৰ্থত ইয়াত গোমাংস শব্দটোক গো মানে গৰুক বুজোৱা হোৱা নাই, গো মানে জ্ঞান বা বেদৰ অংশক বুজোৱা হৈছে, যিটো মই আগতেই কৈছোঁ যে গৱেষণাৰ পৰা বুজা যাব। গৱেষণা শব্দটোৱে, এইটো বাৰু সংস্কৃতৰ শব্দ, বুজাত অসুবিধা হ'ব সকলোৰে, কিন্তু গৱেষণাটোতো আমাৰ অসমীয়াত ব্যৱহৃত শব্দ। গৱেষণা শব্দটো যদি আমি সন্ধি ভাঙি লিখোঁ, তেতিয়া হয় গো যোগ এচনা, এখনা, গৱেষণা। এখনা শব্দৰ অৰ্থ হ'ল বিচাৰি ফুৰা। গৰু বিচাৰি ফুৰা কাৰ্যটোকহে গৱেষণা বুলি কোৱা হয়। আচলতে হ'ব লাগিছিল যদি পোনে পোনে অৰ্থ কৰোঁ, কিন্তু আমিতো সেইটো নুবুজোঁ। গৰু বিচাৰি ফুৰা মানুহকতো গৱেষণা বুলি কওঁ। যিজনে অতি শুদ্ধ, শাশ্বত আৰু অতি গুৰুত্বপূৰ্ণ জ্ঞানটো অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে, তাক আমি গৱেষণা বুলি কওঁ। আৰু এই জ্ঞানেই হৈছে বেদ, বেদৰ আন এটা নাম জ্ঞান। গতিকে গৱেষণা শব্দটোৰ পৰা অন্ততঃ অসমীয়া ভাষাত স্পষ্টভাৱে বুজা যাব যে গো মানে অকল বেদেই নহয়, গৰুৱেই নহয়, গো মানে বেদকো বুজোৱা হয়। আচলতে এইটো কথা ভাবিব নোৱাৰি, শংকৰাচাৰ্যৰ নিচিনা এজন মানুহে এনেকুৱা এটা শ্লোক পঢ়ি অৰ্থটো বুজি নাপালে, এনেকুৱাকৈ ভাবিব সঁচাকৈ নাপায় তেখেতৰ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ